ৰাজ্যসভাৰ নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত কংগ্ৰেছ আৰু AIDFৰ মাজত সৃষ্টি হৈছে তীব্ৰ মতানৈক্য আৰু ইয়াক লৈ এই মুহূৰ্তত এখন সংবাদ মেল সম্বোধন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই। আমি আপোনালোকক পুনে পুনে লৈ যাব বিচাৰিছো ৰাজীৱ ভৱনলৈ। অখিল গগৈয়ে কৈছে মই ভোট দেখাবলৈ ক'লে দেখাই দিম। 28 vote is granted. 5 vote from AIDF is 100% doubtful. They have sold their MLS. আৰু মোৰ গুৰিত তথ্য আছে, মই আজি নিৰু। কোন এজন বিধায়কে বৰাক ভেলীৰ এজন বিধায়কে কোন বিধায়ক তিনিজন বিধায়কক কি কথা পাতিছে মোৰ গুৰিত ৰেকৰ্ডিং আছে। বিশ্বাসঘাতকতা ধোকাবাজি কৰিছে। বিশ্বাসঘাতকতাৰ লগত ধোকাবাজ মানুহৰ লগত মিত্ৰতা কেনেকৈ ৰাখিব? আমি মিত্ৰতা কৰা নাই, আমি বিৰোধী ঐক্য বনাইছিলোঁ। মহাজোঁট আমি কেতিয়াবাই ভাঙিলোঁ, মিত্ৰতা নহয়, বিৰোধী ঐক্য। এই বিৰোধী ঐক্য বনাবলৈ প্ৰথম প্ৰস্তাৱ আহিছিলে AIDFৰ ৰাজহুৱাভাৱে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে। আপোনালোকে ৰেকৰ্ডিং চাই ল'ব। সংবাদ মাধ্যমত কৈছিলে যে কংগ্ৰেছে আমাক যোগাযোগ কৰা নাই, কংগ্ৰেছে আমাক কথা পতা নাই, কংগ্ৰেছ ডাঙৰ পাৰ্টি, তেওঁলোকে কথা পাতিব লাগে, এইবাৰ টিকেটটো আমাক দিব লাগে, এই ধৰণৰ বক্তব্য ৰাখিছিলে। এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে মোক নালাগে বুলি ক'লেও AIDFে মোক ভোট দিব বুলি মোৰ সন্দেহ হৈছে। তাৰপিছত আৰু কি প্ৰমাণ লাগে? আমাৰ গুৰিত ৰেকৰ্ডিং আছে, কংগ্ৰেছ বিধায়কে ৰেকৰ্ডিং কৰি জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ হাতত জমা দিছে। আমি মাত্ৰ আমাৰ বিধায়কসকলৰ সন্মানৰ খাতিৰত এনেকুৱা ধৰণৰ কথা বতৰা আমি এতিয়া ৰাজহুৱা কৰিব বিচৰা নাই। আমাৰ বিধায়কক AIDFৰ বিধায়কে কি কথা পাতিছে 3টা ৰেকৰ্ডিং মই আপোনালোকক দি আছোঁ ৰিজাল্টৰ পাছত। এতিয়া আপুনি জানে যে আহমেদ পেটেল ডাঙৰীয়াৰ গুজৰাটত যিটো ইলেকশ্যন হৈছিলে, তাৰপাছত ইলেকশ্যন কমিশ্যনে এটা নতুন ৰুল কৰিছে যে ইলেকশ্যন এজেণ্টজন য'ত বহিব তাত এটা টেম্পৰী ৱাল দিয়া থাকিব, প্লাইউডৰ ৱাল দিয়া থাকিব। কেৱল এজেণ্টজন আৰু যোনে ভোটটো দেখাব তেওঁ দেখিব। এতিয়া AIDFৰ এজেণ্টে AIDFৰ MLAৰ ভোট চাব আৰু কাক এজেণ্ট দিছে? তেওঁলোকৰ দলততো বহুত পুৰণা বিধায়ক আছে, জ্যেষ্ঠ বিধায়ক আছে, ভাল মানুহ আছে। এটাকৈ নিউ কমাৰ এজনক, আটাইতকৈ নতুন বিধায়কজনক, আৰু যিজন বিধায়কে কেইদিনমানৰ আগতে আনুষ্ঠানিকভাৱে মোক জনাইছে, through one of my general secretary, that I will not give my vote to Ripun Bora. The election agent authorized by AIDF, few days back, he informed me through my general secretary that I will not cast my vote in favor of Ripun Bora. What does it mean? Yes. Habo, dhanyabad. না, আমি 28টা ভোটৰ গেৰাণ্টি লৈছোঁ। তেওঁলোকে 15টা ভোটৰ দেখাই পেলাই আমাক দেখাব লাগিব, আমাৰ ৰিপুন বৰা এজেণ্টক দেখাব লাগিব। যদি CPIM নেশ্যনেল পাৰ্টি, MLA কম থাকিব, CPIM ইজ এ নেশ্যনেল পাৰ্টি, RD ইজ এ ৰিজনেল পাৰ্টি, দে আৰ ৰেডি টু শ্ব' দেয়াৰ ভোট টু আছ, হোৱাই নট AIDF? थैंक यू, হৈ যাব ভোট। थैंक यू, सब बात बोल दिया अभी। সেয়া আপোনালোকে এই মুহূৰ্তত দেখিবলৈ পালে দিনটোৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰটো ৰাজ্যসভাৰ নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত কংগ্ৰেছ আৰু AIDFৰ মিত্ৰতা ভংগ হৈছে। ৰাজ্যসভাৰ নিৰ্বাচনক লৈ বিৰোধীৰ শক্তিৰ কথা যি কোৱা হৈছিল সেই শক্তিত আউল লাগিছে আৰু কংগ্ৰেছ আৰু AIDFৰ মিত্ৰতা ভংগ হৈছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ইতিমধ্যে এখন সংবাদ মেল সম্বোধন কৰিছে আৰু সংবাদ মেলত এই কথা স্পষ্টকৈ প্ৰকাশ কৰিছে যে AIUDF দল বিশ্বাসঘাতক। তেওঁলোকৰ 5জনকৈ বিধায়ক ইতিমধ্যে বিজেপিৰ হাতত, গেৰুৱা বাহিনীৰ হাতত বিক্ৰী যোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে কংগ্ৰেছ দলৰ ফালৰ পৰা। আৰু কোৱা হৈছে যে 28গৰাকী কংগ্ৰেছৰ MLA বিধায়কে ৰিপুন বৰাৰ পক্ষত ভোট দিব, সেই কথা স্পষ্ট। কিন্তু 5গৰাকী AIUDFৰ বিধায়ক ইতিমধ্যে বিক্ৰী গৈছে বিজেপিৰ হাতত। এয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ স্পষ্ট মন্তব্য, আৰু এই মন্তব্যই ক'ব খুজিছে যে বিশ্বাসঘাতক বুলি তেওঁলোকে আখ্যা দিয়া AIUDFৰ লগত কংগ্ৰেছৰ যি পুনৰবাৰ মধুচন্দ্ৰিকা হৈছিল সেই মধুচন্দ্ৰিকাৰ অৱসান ঘটিছে। সবিশেষ খবৰ আমি কিছু সময়ৰ পিছতে আপোনালোকক লৈ যাম পুনৰ ৰাজীৱ ভৱনলৈ, য'ত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক প্ৰশান্ত দত্ত। কিন্তু যাব বিচাৰিছোঁ আমাৰ আনটো ষ্টুডিঅ'লৈ উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক, আমাৰ
নিউজ এডিটৰ প্ৰাঞ্জল ফুকনৰ ওচৰলৈ প্ৰাঞ্জল ফুকন এই মুহূৰ্তৰ অসমৰ ৰাজনৈতিক জগতৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰটো ৰাজ্যসভাৰ নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত কংগ্ৰেছ আৰু AIDFৰ মিত্ৰতা ভংগ হৈছে ধন্যবাদ দেৱজিৎ ভূঞা ডাঙৰীয়া এতিয়া বিশেষকৈ প্ৰাগ নিউজে এটা ক্ৰেডিট ল'ব পাৰে আজি সন্ধিয়া 6 বজাৰ যেটো প্ৰাগ প্ৰাইম টাইমৰ বুলেটিনত আমি প্ৰাগ নিউজে এটা বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যেটো বাতৰিত আমি সম্পূৰ্ণৰূপে ইংগিত দিছিলোঁ যে এই মিত্ৰতা কিন্তু ভংগ হ'ব পাৰে কাৰণ ইতিমধ্যে কাজিয়াখন স্পষ্ট হৈ পৰিছে আমি কেইদিনমানৰ আগলৈ যদি আমি চাওঁ যোৱা শুকুৰবাৰৰ পৰা আমি তাৰ আগলৈও আমি যাব পাৰোঁ কিন্তু যোৱা শুকুৰবাৰৰ পৰা চাবলৈ চাওঁ যোৱা শুকুৰবাৰে AIDFৰ প্ৰধান বদৰুদ্দিন আজমল সাংসদ বদৰুদ্দিন আজমল আহি গুৱাহাটীত যেতিয়া উপস্থিত হৈছিল তেতিয়া বিমানবন্দৰত সাংবাদিকৰ আগত স্পষ্টভাৱে আজমলে কৈছিল তেওঁ কৈছিলে যে তেতিয়া কংগ্ৰেছৰ ওপৰত সন্দেহ আছে বুলি কৈছিলে কিন্তু AIDFৰ বিধায়ক কেইজনৰ ওপৰতো কংগ্ৰেছৰ সন্দেহ আছিল যে কংগ্ৰেছৰ ওপৰত সন্দেহ আছে বুলি কৈছিলে পৰৱৰ্তী সময়ত বিভিন্ন মন্তব্য দি আছিলে AIDFে তেওঁলোকে কৈছিলে আৰু এনেকুৱা মন্তব্য আহিছিলে মুখ্যমন্ত্ৰী এনেকুৱা মন্তব্য কৰিছিলে যে AIDFৰ বিধায়ক তেওঁৰ চলাই আহিছে ভোট দিম বুলি কৈ তেওঁ নালাগে বুলি কৈ ঘূৰাই পঠিয়াইছে কিন্তু সামগ্ৰিকভাৱে গোটেই পৰিস্থিতি এনেকুৱা আজি যিটো সিদ্ধান্ত হ'ল যে ভূপেন বৰাই যিটো কথা ক'লে সাংঘাতিক কথা ক'লে এইটো অসমৰ ৰাজনীতিত এইটো এটা সাংঘাতিক ধৰণৰ গণতন্ত্ৰ শেষ হোৱাৰ এটা ৰাজনীতি কাৰণ ভূপেন বৰাই স্পষ্টভাৱে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই স্পষ্টভাৱে সংবাদমেলত উল্লেখ কৰিছে ভূপেন বৰাই প্ৰাঞ্জল ফুকন এই কথা স্পষ্টকৈ কৈছে যে 5 গৰাকী বিধায়কৰ টেলিফোনি ৰেকৰ্ডিং তেওঁলোকৰ হাতত আছে নিৰ্বাচনৰ প্ৰক্ৰিয়া শেষ হোৱাৰ পাছতে সেই কথা তেওঁলোকে ৰাইজৰ আগত প্ৰকাশ কৰিব বুলি ইতিমধ্যে স্পষ্টকৈ কোৱা হৈছে প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা মই পিছাৰ টিমক অনুৰোধ কৰিছোঁ ভূপেন বৰাৰ সেই বক্তব্য পুনৰ যদি আমি খন্তেক সময়ৰ পিছতেই দৰ্শকক শুনাবলৈ চেষ্টা কৰিম হয় প্ৰাঞ্জল ফুকন স্পষ্টভাৱে কৈছে যে 5জন বিধায়কে AIDF 5জন বিধায়কৰ ওপৰত তেওঁ সন্দেহ আছে আৰু AIDFৰ বিধায়কে কংগ্ৰেছৰ বিধায়কৰ লগত যোগাযোগ কৰিছে ফোনত কথা পাতিছে নিশ্চয়কৈ AIDFৰ এই স্থিতিটো AIDFৰ যিটো এইটো স্থিতি এই স্থিতি কিন্তু অতি সন্দেহজনক অৰ্থাৎ 2014 আৰু 2010 চনত যি হৈছিল ৰাজ্যসভাৰ নিৰ্বাচনত তাৰে পুনৰাবৃত্তি হ'বলৈ গৈ আছে নেকি আৰু এবাৰ এই সন্দেহ মই পুনৰবাৰ কৈছোঁ কাৰণ প্ৰাগ নিউজ আমি এটা বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ এই কণ্ডলখনক লৈ আৰু এই কণ্ডলখন সঁচা প্ৰমাণিত হ'ল কিছু কেইঘণ্টামানৰ পিছতে এটা কথা হৈছে যে এই বস্তুটো যিটো AIDF এটা সাধাৰণতে যে গেৰুৱা দলৰ লগত সৌ সম্পৰ্ক ৰক্ষা কৰি আছে AIDF একাংশ বিধায়কে এই কথাটো বহুদিনৰ পৰাই অনুমান কৰি থকা হৈছিল আৰু বহুদিনৰ পৰাই এই অনুমানৰ ভিত্তিতে সত্য প্ৰমাণিত হ'বলৈ গৈ আছে আৰু এইটো প্ৰমাণ আছে এইটো প্ৰমাণটো দিব এই যিটো মিত্ৰতা এই মিত্ৰতাটো যদি ভংগ হয় তেতিয়াহ'লে ৰিপুন বৰাৰ বিজয়টো একেবাৰে কোনো ধৰণৰ মিত্ৰতা ভংগ হোৱাৰ নিশ্চয় কথা নাহিব ইতিমধ্যে স্পষ্টকৈ প্ৰকাশ কৰিছে প্ৰাঞ্জল ফুকন যে বিশ্বাসঘাতক AIDFৰ লগত মিত্ৰতাৰ কোনো প্ৰশ্ন নাহে এই কথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ স্পষ্ট মন্তব্য আৰু সেই সময়ছোৱাত দেখিবলৈ পোৱা গৈছিল তেওঁ সোঁফালে আছিল এবাৰ ৰাজ্যসভাৰ কংগ্ৰেছৰ বা বিৰোধী শক্তিৰ প্ৰাৰ্থী ৰিপুন বৰা আৰু আনটো কাষত বহি থকা দেখিবলৈ পোৱা গৈছিল কেন্দ্ৰৰ প্ৰভাৰী কেন্দ্ৰৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং নিশ্চয়কৈ ৰিপুন বৰা আৰু এইটো সময়ত কি কয় বিজেপিয়ে আগৰৰ পৰা এটা কথা বাৰম্বাৰ কৈ আহিছে বিজেপি মুখ্যমন্ত্ৰীয়ে কৈছে বাকী সকলোৱে কৈ আহিছে যে দুইখন আসনত তেওঁলোক জয়ী হ'ব আৰু ইমান কনফিডেণ্টলি যদি আমি ৰাজ্যসভাৰ সংখ্যা দিশৰ পৰা চাবলৈ যাওঁ প্ৰথম আসনখনত বিজেপিৰ প্ৰাৰ্থীগৰাকী বিজয়ী হোৱাটো অতি নিশ্চিত কিন্তু দ্বিতীয়খন আসনত তেওঁলোক বিজয়ী হোৱাৰ বিশেষ কোনো লক্ষণ নাই যদিহে তেওঁলোকক আন বিৰোধী পক্ষৰ কোনো বিধায়কে যদি বিশ্বাসঘাতকতা কৰি বিজেপিক ভোট নিদিয়ে যদিহে দিয়ে তেতিয়াহ'লে কিন্তু দুইখন আসনত বিজেপি বিজয়ী হোৱাটো নিশ্চিত আৰু এই কথাটো বিজেপিৰ কোনো নেতা মন্ত্ৰী সকলোৱে বাৰম্বাৰ কৈছে দুইখন আসনত আমাৰ বিজয় হোৱাটো নিশ্চিত আৰু ইতিমধ্যে সকলো হৈ গৈছে বুলি কৈছে সকলো হয়তো এতিয়া প্ৰেছ মিটৰ পিছত সাংবাদিক মেলৰ পিছত কথাবিলাক জল পটপট হ'বলৈ আৰম্ভ কৰিছে যে আচলতে কিয় বিজেপিয়ে স্পষ্টকৈ কৈ আহিছিল যে তেওঁলোকে দুইখন আসনতে জয়লাভ কৰিব আমি যদি সম্ভৱ হয় পোনপটীয়া সৰ্বস্থাভাৱে যাব বিচাৰিম ৰাজীৱ ভৱনলৈ আমাৰ লগত সংযোগ স্থাপন কৰিবলৈ সক্ষম হৈছোঁ আমাৰ সতীৰ্থ সাংবাদিক প্ৰশান্ত দত্ত সংবাদ মেলত বিস্ফোৰণ ভূপেন বৰাৰ 5 গৰাকীকৈ AIDFৰ বিধায়ক বিক্ৰী গৈছে বিজেপিৰ হাতত সবিশেষ কি খবৰ আছে প্ৰশান্ত সবিশেষ কি খবৰ আছে এই মুহূৰ্তৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ 5 গৰাকীকৈ AIDFৰ বিধায়ক বিক্ৰী গৈছে বিজেপিৰ ওচৰত এয়া ভূপেন বৰাৰ স্পষ্ট মন্তব্য প্ৰশান্ত এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰটো হ'বলগীয়া যিখন ৰাজ্যসভাৰ দুখন আসনৰ কাৰণে যি নিৰ্বাচন হ'বলগীয়া আছিলে আসনতে আজিৰ দিনটোত বিজেপি মিত্ৰজোঁটৰ দুয়োগৰাকী প্ৰাৰ্থী জয়ী হোৱাটো প্ৰায় এক প্ৰকাৰে নিশ্চিত হৈ পৰিছে কিয়নো আজি কিছুদিনৰ পৰা যেতিয়া ৰাজ্যসভাৰ নিৰ্বাচনৰ খবৰ ওলাইছিলে তেতিয়াৰ পৰাই বিৰোধী দলসমূহ একত্ৰিত হৈছিলে তেওঁলোকে কংগ্ৰেছ AIDF অখিল গগৈ আৰু আমাৰ
প্ৰাৰ্থী CPM প্ৰাৰ্থী আছিলে তেওঁ সকলো যিসকল বিধায়ক আছে সকলো তেওঁলোক একত্ৰিত হৈছিলে আৰু তেওঁলোকে বিৰুদ্ধে উমহতি এগৰাকী প্ৰাৰ্থী তেওঁলোকে নিৰ্বাচিত কৰিছিলে কংগ্ৰেছ হাইকমাণ্ডৰ লগত তেওঁলোকে আলোচনা কৰি ৰিপুণ বৰাক তেওঁলোকে সৰ্বসন্মত প্ৰাৰ্থী হিচাপে তেওঁলোকে প্ৰক্ষেপ কৰিছিলে সকলো আজি কিছুদিনৰ আগলৈকে বা আজি কিছু ঘণ্টাৰ আগলৈকে সকলোবিলাক ঠিকে চলি আছিল যদিও এই মুহূৰ্তত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে তেওঁলোকে সংবাদ মেল দি তেওঁলোকে কৈছে যে এই মুহূৰ্তত আমাৰ লগত AIDFৰ সৈতে আমাৰ সম্পৰ্ক বিচ্ছেদ হৈছে কিয়নো বদৰুদ্দিন আজমলে কংগ্ৰেছ দলক তেওঁলোকে বিশ্বাসঘাতকতা কৰিলে ইতিমধ্যে AIDFৰ 5গৰাকীকৈ বিধায়ক বিক্ৰী হোৱা বুলি এক গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে এই মুহূৰ্তত যদি আমি ভূপেন বৰাৰ মন্তব্য চাবলৈ যাওঁ তেওঁলোকৰ দলৰ শীৰ্ষ নেতৃত্বক লগত লৈ তেওঁলোকে যিখন সংবাদ মেল দিছিলে তাৰ পূৰ্বে কিন্তু দিছপুৰত AIDFৰ যি বিধায়িনী দলৰ বৈঠক হৈছিলে সেইখন বৈঠকত কংগ্ৰেছ দলৰ প্ৰতিনিধি উপস্থিত আছিলে তেওঁলোকে সেই মুহূৰ্ততো তেওঁলোকে শেষবাৰৰ কাৰণে তেওঁলোকে অষ্টমখন আজিৰ দিনটোত অষ্টমখন তেওঁলোকে বৈঠক অনুষ্ঠিত কৰিছিলে অষ্টমখন বৈঠক অনুষ্ঠিত কৰি তেওঁলোকে চৰ্দাত পোৱাৰ চেষ্টা কৰিছিলে যাতে তেওঁলোকে ৰিপুণ বৰাক 43টা ভোট দি তেওঁলোকে জয়যুক্ত কৰিব পাৰে দ্বিতীয়খন আসনৰ বাবে কিন্তু সেয়া তেওঁলোকৰ সম্ভৱ হৈ নুঠিল সকলো জল্পনা কল্পনা শেষ ইতি পেলাই ইতিমধ্যে ভূপেন বৰাই ৰাজহুৱাভাৱে ঘোষণা কৰে যে তেওঁলোকে আৰু এই যুদ্ধ ক্ষেত্ৰত নাই কাৰণ তেওঁলোকৰ হাতত UDF তেওঁলোকৰ হাতৰ পৰা ইতিমধ্যে আঁতৰি গৈছে 5গৰাকী বিধায়ক বিক্ৰী হোৱা বুলি কৈছে আচলতে সমগ্ৰ যিটো বিষয় প্ৰসংগটো উত্থাপন হ'ল ক'ৰ পৰা যদি আমি তাৰপৰা আগলৈ চাবলৈ যাওঁ কিয়নো UDF কংগ্ৰেছ অখিল গগৈ আৰু CPIM তেওঁলোকে সকলোৱে সৰ্বসন্মতভাৱে তেওঁলোকৰ হাতত 43গৰাকী বিধায়ক আছিল কিন্তু 43গৰাকী বিধায়ক থকা স্বত্তেও UDFে তেওঁলোকক এটা চৰ্ত বান্ধি দিলে যে UDFৰ যিসকল বিধায়কে ভোট দিব বা তেওঁলোকৰ যিকোনো পুলিং এজেণ্ট হ'ব এজেণ্ট UDFে নিজাববীয়াকৈ দিব সেই মুহূৰ্তত কালি দিনটোত কংগ্ৰেছৰ বা বিৰোধী যিগৰাকী সৰ্বসন্মত প্ৰাৰ্থী ৰিপুণ বৰাই তেওঁলোকক সকলো বিৰোধী দলক তেওঁলোকে এখন পত্ৰযোগে তেওঁ এটা কথা কৈছিলে যে যিহেতু মই প্ৰাৰ্থী গতিকে সৰ্বসন্মত প্ৰাৰ্থী গতিকে প্ৰাৰ্থীগৰাকী মন পচন্দ সাপেক্ষে তেওঁলোকে এগৰাকী নিৰ্ভৰযোগ্য অথবা জ্ঞান সম্পন্ন এগৰাকী পুলিং এজেণ্ট বা এজেণ্ট তেওঁলোকে তাত বহাব লাগিব কিন্তু সেই কথা অমান্য কৰি AIDFে তেওঁলোকে নিজাববীয়াকৈ দুগৰাকী তেওঁলোকে এজেণ্ট তেওঁলোকে নিয়োগ কৰিলে সেই বিষয়টোকে লৈ কংগ্ৰেছ আৰু AIDFৰ মাজত প্ৰথমে তেওঁলোকৰ যি সংঘাত সেই সংঘাত আৰম্ভ হ'ল সেই সংঘাতৰ উৰ পেলাবলৈ প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব বা AICC শীৰ্ষ নেতৃত্বই তেওঁলোকে আজি কেইবালানিও বৈঠক আজি দিনটো মই কৈছোঁ নহয় আজিৰ দিনটোত এই মুহূৰ্তত যিখন বৈঠক হৈছে এখন 9 নম্বৰ বৈঠক 8খনকৈ বৈঠক AIDFৰ লগত অনুষ্ঠিত হৈছিলে এই বৈঠকৰ পিছতো কিন্তু AIDFে নিজৰ মতত স্পষ্টভাৱে তেওঁলোকে এটা কথা ক'লাই দিলে যে যিহেতু আমি 15গৰাকী AIDFৰ 15গৰাকী বিধায়ক আছে 15গৰাকী বিধায়কে বিৰোধী প্ৰাৰ্থীগৰাকীকে তেওঁলোকে ভোট দিব কিন্তু তেওঁলোকে এজেণ্ট তেওঁলোকৰ নিজৰ ফালৰ পৰা ৰাখিব কিন্তু সেই কথাত কংগ্ৰেছ পতিয়ন নগ'ল কংগ্ৰেছ শীৰ্ষ নেতৃত্বই এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈ এই কিছু মুহূৰ্ত পূৰ্বে তেওঁলোকে যিহেতু সংবাদমেলৰ কথা প্ৰাগ নিজৰ দৰ্শকে ইতিমধ্যে গম পাইছে যে তেওঁলোকে এটা কথা স্পষ্ট কৰিলে যে AIDF দলে প্ৰকৃততে BJPৰ সৈতে তেওঁলোকে গোপন বুজাবুজি কৰি কংগ্ৰেছ অথবা বিৰোধী যিগৰাকী উমৈহতীয়া প্ৰাৰ্থী সেই প্ৰাৰ্থীগৰাকীক তেওঁলোকে পৰাজিত কৰিব পৰা তেওঁলোকে ৰণকৌশল ৰচনা কৰিলে আৰু তাৰ নেতৃত্ব ল'লে বদৰুদ্দিন আজমলে যাৰ বাবে আজি এই মুহূৰ্তত কংগ্ৰেছ দলে AIDFৰ লগত তেওঁলোকৰ মিত্ৰতা ছেট কৰি তেওঁলোকে এতিয়া এক যি স্বচ্ছ গণতন্ত্ৰৰ কথা কোৱা হৈছে সেই স্বচ্ছ গণতন্ত্ৰৰ জৰিয়তে তেওঁলোকে ভোট পাব বুলি আশা কৰিছে প্ৰশান্ত লাইনত থাকিব মই যদি সম্ভৱ হয় ভূপেন বৰাৰ সেই সংবাদ মেলৰ আমি নিশ্চয় পিছাৰ দিমক অনুৰোধ কৰিম আমি সোনকালে সেই ভিডিঅ' আমি প্ৰান্তিক দৰ্শকসকললৈ আগবঢ়াব পাৰোঁ কাৰণ আটাইতকৈ গুৰুত্বপূৰ্ণ এখন সংবাদ মেল কিছু মুহূৰ্তৰ আগতে অনুষ্ঠিত হৈ গ'ল প্ৰাঞ্জল ফুকন পুনৰবাৰ সন্দেহৰ আঙুলি উঠিছে AIDFৰ বিৰুদ্ধে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ৰাজকীয় দেখিবলৈ পোৱা যায় এইবাৰ যেতিয়া বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ল তাৰ পাছতেই প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা এখন সংবাদ মেল অনুষ্ঠিত কৰি স্পষ্টকৈ এই কথা প্ৰকাশ কৰা হৈছিল যে AIDFৰ লগত তেওঁলোকৰ মধুচন্দিকাৰ অৱসান ঘটিছে কিন্তু তাৰ পাছত হঠাতে তেওঁলোকে ৰাজ্যসভা নিৰ্বাচনৰ সময়ছোৱাত তেওঁলোকে AIDFৰ লগত পুনৰ মিত্ৰতা কৰিলে এক কথাত ক'বলৈ গ'লে কংগ্ৰেছৰ সমগ্ৰ পৰিকল্পনা বা কংগ্ৰেছৰ লক্ষ্য কংগ্ৰেছৰ উদ্দেশ্য কংগ্ৰেছৰ ষ্ট্ৰেটেজিক সম্পূৰ্ণৰূপে ভুল থকা বুলি নিশ্চয় এই মুহূৰ্তত অভিহিত কৰিব পাৰি প্ৰাঞ্জল ফুকন ধন্যবাদ দেৱজিৎ ভাই আৰু 2014 চনৰ ৰাজ্যসভাৰ নিৰ্বাচনলৈ যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে AIDFৰ বিধায়ক আছিল মাজৰ ভূঞা এই মাজৰ ভূঞা কিন্তু হজ কৰিবলৈ গ'লে ঘূৰি অহা নাছিল
সেই তেতিয়াও কিন্তু সন্দেহৰ আৱৰ্তত আছিল মাজৰ ভূঞা এই কথাটো এই যিখন নাটক এই নাটকখন কিন্তু AIDFৰ আৰু এটা কথা চাওক AIDFৰ লগত বিজেপিৰ এটা গোপন সম্পৰ্কৰ কথা বাৰম্বাৰ কৈ থকা হৈছে আৰু এটা কথা দেই গোটেই কথাটো ভাইচ ভাৰ্চা বিজেপি থাকিলে AIDF থাকিব AIDF থাকিলে বিজেপি থাকিব অৰ্থাৎ AIDFটো জীয়াই থকাটো বিজেপিয়ে বিচাৰে যে AIDFটো থাকক কাৰণ ধৰ্মীয় মেৰুকৰণৰ ভিত্তিত যদি বিজেপিয়ে নিজৰ ভোটখিনি বিচাৰি থাকে তেতিয়া AIDFটো সবল হৈ থকাটো ধৰ্মীয় সংখ্যালঘু অঞ্চলত AIDFৰ স্থিতি সবল হৈ থকাটো বিজেপিৰ কাৰণে অতি শুভ লক্ষণ আৰু সেই হেতুকে AIDFৰ অধিকাংশ বিধায়কৰে কিন্তু বিজেপিৰ লগত গোপন সম্পৰ্ক থকাৰ এটা অভিযোগ বাৰম্বাৰ উত্থাপিত হৈ আহিছে আৰু আজিৰ কথাটো চাবলৈ যাওঁ যদি আমি কংগ্ৰেছৰ অভিযোগৰ ভিত্তিত আমি যদি বিশ্লেষণ কৰিবলৈ যাওঁ কি কৈছে যে এজেণ্ট প্ৰথম কথা হ'ল যে প্ৰাৰ্থী ৰিপুণ বৰাৰ পছন্দৰ এজন এজেণ্ট দিয়াত কি অসুবিধা আছিল আৰু ভূপেন বৰাই যিটো কথা কৈছে যে এজন পুৰণা বিধায়কক দিয়ক নতুন বিধায়কক দিয়াক কি দৰকাৰ আছিলে যে এই কথাবোৰে কিন্তু এজেণ্টক লৈ পেলাই AIDFৰ কিয় ইমান ইগ' ক্লেছ হ'ব লাগিলে যে যদিহে তেওঁলোকে বাৰম্বাৰ কৈ আছে যে 15জন বিধায়ক আছে AIDFৰ 15জন বিধায়কে ৰিপুণ বৰাকে ভোট দিব যদিহে কথাটো ইমানেই স্পষ্ট আৰু ইমানেই জল পটপট হৈ আছে তেনেহ'লে এই 15জন বিধায়কক লৈ এই এজেণ্টজন যোনেই নহওক লাগিলে 15জন বিধায়কক দিব তেতিয়াহ'লে এই কথাটো লৈ AIDF লাগিব নিশ্চয় হয় প্ৰাঞ্জল ফুকন মই খন্তেক সময়ৰ পিছতে পুনৰ আপোনাৰ ওচৰলৈ আহিম প্ৰশান্ত আপুনি লাইনত থাকিব খন্তেক সময়ৰ পিছতে মই পুনৰ আপোনাৰ ওচৰলৈ আহিম এইখিনিতে ল'ব বিচাৰিছোঁ খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত দিনটোৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি কংগ্ৰেছ আৰু AIDFৰ মধুচন্দ্ৰিকাৰ অৱসান ঘটিছে আৰু কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছে বদৰুদ্দিন আজমলৰ AIUDFৰ বিৰুদ্ধে কংগ্ৰেছে ক'ব খুজিছে AIUDF চৰম বিশ্বাসঘাতক দল আৰু তেওঁলোকৰ 5গৰাকীকৈ বিধায়ক গেৰুৱা দলৰ ওচৰত বিক্ৰী যোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে আহক আমি সংবাদ মেলটোৰ পুনৰ কিছু বক্তব্য শুনিব বিচাৰিম কিন্তু তাৰ আগতে আমি সংযোগ স্থাপন কৰিবলৈ সক্ষম হৈছোঁ AIUDFৰ বিধায়ক আমিনুল ইছলামৰ সৈতে আমিনুল ইছলাম আপোনালোকৰ দলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছে আপোনালোকৰ দলৰ 5গৰাকীকৈ বিধায়ক বিক্ৰী গৈছে বিজেপিৰ ওচৰত এয়া প্ৰদেশ কংগ্ৰেছৰ অভিযোগ কি ক'ব খুজিছে এই অভিযোগৰ উত্তৰত আমিনুল ইছলাম হয় কথাটো হৈছে মই এইমাত্ৰ দেখিলোঁ তেখেতসকলৰ প্ৰেছ মিটটো দেখিলোঁ কাৰণ এই যিটো কাজিয়াৰ কোনো সূত্ৰপাত ইয়াত নাই এইটো বিৰোধী ঐক্যৰ এটা প্ৰাৰ্থিত্ব দিয়া হৈছিল আমি নিজে বিচাৰিছিলোঁ প্ৰথম আৰু আমি দিল্লীৰ লগত আলোচনা কৰি এইবিলাক কৰি গোটেইখিনি আজি শেষ হৈ গৈছে প্ৰাৰ্থী দিয়া হৈছে প্ৰাৰ্থী দিয়াৰ পিছত ভোট দিয়া হ'ব এতিয়া তেখেতসকলে কৈছে যে আমাৰ এজেণ্টটো AICCৰ পৰা দিব লাগে যোৱাকালি ৰাতি এটা লেটাৰ দিছে যে আমাৰ এজেণ্টটো UDFৰ এজেণ্টটো তেখেতসকলে দিব তেখেতসকলে আমাৰ যেতিয়া এজেণ্টটো AICCৰ পৰা দিব বিচাৰি তেতিয়া আমাৰ দলৰ মজিয়াত আমি আলোচনা কৰিলোঁ আমাৰ বিধায়কসকলে স্পষ্টভাৱে জনালে যে আমাৰ দলৰ বিধায়ক আমি আমাৰ এজেণ্টটো বেলেগক কিয় দিম এইখিনি ৰাস্তা যদি আমি কেনেকৈ হ'ব তো সেইখিনি কথা লৈ আমাৰ অলৰেডি সভাপতি ডাঙৰীয়াই ৰিপুণ বৰা ডাঙৰীয়াই লেটাৰ ক্লিয়াৰলি জনাই দিলে যে আমাৰ বিধায়িনী দলে সিদ্ধান্ত লৈছে অমুক আৰু অমুকক আমাৰ মানে কেণ্ডিডেট কি কয় এজেণ্ট দিব সেই কথাটো আজি হৈছে সেই কথাটো আজি এছেম্বলি লবিত ৰিপুণ বৰা ডাঙৰীয়াই নিজে সেই দৰখাস্তটো লিখি তেখেতসকলে সেইটো জমা সেই সময়ত মই নাছিলোঁ জমা দিয়াৰ পিছত আমাৰ যিজন কি কয় লেজিসলেটিভ পাৰ্টিৰ লিডাৰ হাফিজ বছিৰ আহমেদ তেখেতে প্ৰেছতো কথাটো কৈছে যে এইটো আমি আমাৰ এজেণ্ট দুজনক আমি নিৰ্বাচিত কৰিলোঁ এতিয়া সন্ধিয়া তেখেতসকলে আকৌ আহিলে যে আপোনালোকৰ এজেণ্টটো আমি দিব লাগে কিন্তু এজেণ্টটো আমাৰ 3টা বজাত দি দিয়া হৈছে এতিয়া তেখেতসকলে কৈছে মানে আল্টিমেটলি তেখেতসকলৰ মাজত যিটো বিভাজন আছে মোৰ ধাৰণা হৈছে দেই তেখেতসকলৰ মাজততো বহুত গ্ৰুপিজম বহুত লবিজম আছে বহুতে আছে তেখেতসকলক ৰিপুণ বৰাটোক একবাৰে শেষ কৰিব লাগে বহুতে আছে তেখেতসকলৰ এই অনাস্থা মানে ৰিপুণ বৰা যদি আকৌ ৰাজ্যসভাৰ MP হৈ যায় তেতিয়াহ'লে কাৰোবাৰ ৰাজনৈতিক মানে অস্থিৰতাৰ সৃষ্টি হ'ব এইবিলাক লবিজমৰ কাৰণে গোটেই ব্লেমটো UDFক কেনেকৈ দিয়া যায় তাৰ এটা চেলু তেখেতসকলে বিচাৰি আছিল ভোট হোৱা নাই ভোট কোনে কাক ক'ত বিক্ৰী হ'ব এইবিলাক কোনো আলোচনা হোৱা নাই আমি একেলগে চলি আছোঁ আজি আমি সন্ধিয়া তেখেতসকলক ইনভাইটেশ্যন কৰিছোঁ যে অহাকালি আপোনালোকৰ গোটেই বিধায়ক আমাৰ বিধায়ক একেলগে বহি আমি এটা ডিনাৰ দিম আমি একেলগে সেই ডিনাৰটো আপোনালোকৰ বিধায়ক গোটেইখিনি আহিব তাতে আলোচনা কৰি সৌহাৰ্দ্য পৰিৱৰ্তন যাম তাৰপিছত 8 তাৰিখ ৰাতিপুৱা এটা ব্ৰেকফাষ্ট কৰবাত কৰি গোটেই MLA বিলাক একেলগে বাজ দি আমি একেলগে ভোট দিম ইমানখিনি কথা হৈছে জাষ্ট 2 ঘণ্টা আগত তাৰপিছত তেখেতসকলে ওলাই কেনে এতিয়া ব্লেমটো গোটেই বাৰ্ডেনটো UDFৰ ওপৰত দিবৰ কাৰণে যিটো কৌশল কংগ্ৰেছে লৈছে আল্টিমেটলি ৰিপুণ বৰা ডাঙৰীয়াক এটা হত্যা কৰাৰ
ৰাজনৈতিকভাৱে হত্যা কৰা এটা ষড়যন্ত্ৰ তেখেতসকলৰ মাজত লুকাই থকা বুলি মোৰ অভিসন্ধি হৈছে, মোৰ এটা অনুমান হৈছে। কিন্তু এইটো আচলতে কোনো ধৰণৰ বিভাজন হ'ব লগা পৰিস্থিতি নহয়। আমি আজিও এই মুহূৰ্তত ক'ব পাৰো আমাৰ 15টা বিধায়ক আমাৰ লগত থাকিব। আমাৰ বিধায়কবিলাকক যেতিয়া আমি কৈছিলো যে তেখেতসকলে এজেণ্ট দিম, তেতিয়া আমাৰ বিধায়কবিলাক কৈছিলে যে যদি তেখেতসকলে মাজৰ পৰা কোনোবা উল্টা পুল্টা হয় আৰু আহি যদি আমাৰ প্ৰেছৰ আগত কৈ দিয়ে যে UDFৰ বিধায়কে ভোট দিয়া নাই, তেতিয়াহ'লে আমাৰ পাৰ্টিৰ অৱস্থাটো কি হ'ব? সেইবিলাক কথা চিন্তা কৰি আমাৰ দলে কৈছে না আমাৰ দলৰ আমি এটা ছেপাৰেট দল, যিহেতু আমাৰ দলৰ লগত এটা গভীৰ এলায়েন্স তেখেতৰ মানে মহাজোঁট এটা আছিল, মহাজোঁটটো পটককে একেদিনত তেখেতসকলে ভাঙি দিলে। কিহৰ কাৰণে ভাঙিলে সেইটোও নজনালে। তথাপিও আমি যিহেতু বিজেপিৰ লগত যাব নোৱাৰো, বিজেপি এটা সাম্প্ৰদায়িক দল, আমি তাক ভোট দিয়াৰ কাৰণে আহ্বান জনাব নোৱাৰো, সেইকাৰণে বাধ্য হৈ আমি বিজেপিৰ এনটি বিৰোধী আমি অখিল গগৈৰ লগত, মনোৰঞ্জন তালুকদাৰৰ লগত, কংগ্ৰেছৰ লগত আলোচনা কৰি এটা সিদ্ধান্ত লৈছিলো যে আমি অপজিশ্যন এটা ঐক্য হওঁ, বিৰোধী এটা ঐক্য হৈ আমি আমাৰ বিজেপিৰ বিৰুদ্ধে এটা শক্তিশালী ৰাজ্যসভাত ভাল পাৰফৰ্মেঞ্চ কৰা এজন ৰিপুণ বৰা ডাঙৰীয়া আছে, তেখেতক আমি প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰো, আমাৰ ফালৰ কোনো আপত্তি নাই। তো এনেকুৱা এটা পৰিস্থিতি, ইমান ধুনীয়া এটা পৰিস্থিতিত আজিৰ দিনত বিজেপিৰ ছেকেণ্ড প্ৰাৰ্থিত্ব জিকাৰ কোনো ধৰণৰ অংকই নাই, অপজিশ্যন টোটেল 43 নাম্বাৰ আছে। এই মুহূৰ্তত এনেকুৱা এটা সিদ্ধান্ত, কংগ্ৰেছৰ সিদ্ধান্ত আমি হতবাক হৈছো, আমি আচৰিত হৈছো। কিয় এনেকুৱা ধৰণৰ কথা পাতিলে, প্ৰেছ মিট দিয়াৰ প্ৰয়োজন কিয় হ'ল মই বুজি পোৱা নাই। আমিনুল ইছলাম, আপোনালোকৰ দলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে যে 5গৰাকীকৈ AIDFৰ বিধায়ক ইতিমধ্যে বিজেপিৰ ওচৰত বিকি গৈছে। এই অভিযোগৰ উত্তৰ আপোনালোকে কেনেকৈ আগবঢ়াব? চাওক, এই কথাটো কোনে বিক্ৰী গৈছে, কোন পাৰ্টি বিক্ৰী গৈছে, এই কথাটো তেখেতৰ এজেণ্টসকলো আছে, আমাৰ এজেণ্টসকলো আছে। যদি আমাৰ এজেণ্টসকলে কোনোবা এটা ভোট নিদিয়ে, তেতিয়াহ'লে আমি সেই ভোটটো তাত বেলেগ বক্সত সোমাব নোৱাৰিম। কংগ্ৰেছৰ যিখিনি আছে তেখেতসকলৰ নিজৰ বিধায়কসকলৰ প্ৰতি আস্থা নাই, সেইকাৰণে তেখেতক AICCৰ মানুহ বহোৱাৰ কাৰণে পৰিকল্পনা কৰিছিল। সেই তেখেতসকলে AICCৰ মানুহ বহাব ইয়াতে, আমি কোনজন মানুহ বহিব, কোনজন মানুহ কি কৰিব নকৰিব, সেই AICCৰ মানুহবিলাক তাৰ ফিৰিষ্টা নহয় যে তেখেতসকলে যি ক'ব সেইটোৱে সঁচা হ'ব। তো এনেকুৱা এটা অৱস্থাত অবিশ্বাস কৰাৰ কাৰণটো মই বুজি নাপালো। এইখিনি বিশ্বাস, এইখিনি আস্থা যদি এটা দলৰ মাজত নাথাকে, তেতিয়াহ'লে কেনেকে এই কথাটো সমাধান হ'ব? আমিনুল ইছলাম ডাঙৰীয়া, এতিয়া আপোনালোকৰ দলৰ ভূমিকা কি হ'ব? স্পষ্টকৈ অভিযোগ উত্থাপন কৰা হৈছে যে AIUDF দল এটা বিশ্বাসঘাতক দল, এয়া প্ৰদেশ কংগ্ৰেছৰ আনুষ্ঠানিক বক্তব্য। ইয়াৰ পিছত আপোনালোকৰ স্থিতি কি হ'ব? প্ৰদেশ কংগ্ৰেছে তেখেতসকলৰ ভৰিৰ তলৰ মাটি নোহোৱা হৈছে 90টা চিট লোৱাৰ পিছতো হৈছে। আমি একেলগে এলায়েন্স হৈ খেলিছো, আমাৰ 14টা এক্সিষ্টিং MLA থকাৰ পিছতো 13টা চিট আমাক দিছে এককভাৱে আৰু 5টা চিট আমাক ফ্ৰেণ্ডলি দিছে। সেই 19টা চিটৰ ভিতৰত আমি 16টা জিকিছিলো। তাৰ পিছতো তেখেতসকল আমাৰ বিজেপিৰ এজেণ্ট বুলি ক'ব খোজে। অসমৰ ৰাইজে বুৰ্বক নহয়, অসমৰ ৰাইজে বুৰ্বক নহয়, তেখেতসকলৰ উজনি অসম মোচন হৈ গ'ল। মহাজোঁট ভাঙিলে, মহাজোঁট ভাঙাৰ পিছত মৰিয়নিত কি হ'ল? আজি মৰিয়নিত কি হৈছে? আজি সুশান্ত বিশ্ব শৰ্মাৰ তাত কি হৈছে? দেখা পাইছে আজি BTCৰ যি 2টা চিট হ'ল, সেই দূৰত কি অৱস্থা হৈছে? তো আমাৰ যিটো মহাজোঁট ভাঙাৰ পিছত দেখিলে যে কংগ্ৰেছে আৰু বেছি অধপতন হৈছে। তেখেতসকলৰ মুখ লুকোৱাৰ জাগা নাই। মই ভাবো, মই ব্যক্তিগতভাৱে মোৰ ফিলিং যে আল্টিমেটলি বাৰ্ডেনটো UDFৰ ওপৰত দি যাতে UDFক হে প্ৰতিপন্ন কৰাব পাৰি, ছ'চাইটিত যাতে তেখেতসকলক UDFক বদনাম আনিব পাৰি, তাৰ কাৰণে এটা কৌশল তেখেতসকলক বনাইছে, তাৰ বাহিৰে কোনো নহয়। অহা 31 তাৰিখে আপোনালোকৰ বিধায়কসকলৰ ভূমিকা কি হ'ব? আপোনালোকে কি কৰিব? 31 তাৰিখে আমি গণি আমাৰ 15টা ভোট আমাৰ বিৰোধী ঐক্য ৰিপুণ বৰা ডাঙৰীক আমি প্ৰদান কৰিম। এইটো আপোনালোক নিশ্চিত থাকক। যদি তেখেতসকলে আচলতে ৰুলছ কাভাৰ নকৰে, নহ'লে জইণ্টলি বহাই দিলে কাৰ ভোট কোনে দিয়ে, কাৰ ভোট কেনেকে দিয়ে। আমাৰ বিধায়কসকল স্পষ্ট হৈছে যে ইয়াৰ আগত আমাৰ UDFৰ পৰা 3জন বিধায়ক বিক্ৰী হৈছে, ৰছুল হক বাহাদুৰ, আনোৱাৰুল হক লস্কৰ আৰু আমাৰ আতৰহন মাজাৰ মিয়া। আজি তেখেতসকলৰ সামাজিক আৰু ৰাজনৈতিক জীৱন সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। সেইকাৰণে আমাৰ কোনো বিধায়ক, এজনো বিধায়ক কোনোভাৱে বিজেপিত যোৱাৰ কোনো পৰিকল্পনা নাই, এই কথাটো স্পষ্ট আছিল। কিন্তু তেখেতসকলৰ যিবিলাক বিধায়কে অপেনলি কৈ আছিল আমি মুখ্যমন্ত্ৰীক ভাল পাওঁ, আমি ভোট সিফালে নিদিওঁ, যিবিলাক আছিল আমি এইবিলাক বিশ্বাস কৰা নাছিলো, ভাবিছো এইবিলাক কিবা বেলেগ ইছ্যু আছে, বিশ্বাস কৰা নাছিলো। কিন্তু আজিৰ এই সিদ্ধান্তত আমি স্পষ্ট হৈছো যে তেখেতসকলৰ ভিতৰত ঐক্য হ'ব পৰা নাই, তাৰ কাৰণে এনেকুৱা এটা সিদ্ধান্ত তেখেতসকলে লৈছে। হয়, আমিনুল ইছলাম ডাঙৰ, আপুনি স্পষ্টকৈ বক্তব্য আগবঢ়াইছে। নিশ্চয় লক্ষণীয় হ'ব পৰৱৰ্তী সময়ছোৱাত আপোনালোকৰ দলৰ ভূমিকা বা বিধায়কগৰাকীয়ে কেইগৰাকীয়ে কেনেকুৱা ধৰণৰ ভূমিকা পালন কৰে। আপুনি স্পষ্টকৈ প্ৰকাশ কৰিছে আপোনালোকৰ এটা ভোটো সিফাল সিফাল নহয়, আপোনালোকে কংগ্ৰেছ দলৰ বা উমৈহতীয়া প্ৰাৰ্থীক স্পষ্টকৈ ভোটদান কৰিব বুলি ব্যক্ত কৰিছে। ধন্যবাদ আমিনুল ইছলাম ডাঙৰীয়া। আমি পুনৰবাৰ প্ৰাগনিউজৰ দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ ভূপেন বৰাৰ সেই বিস্ফোৰণকাৰী সংবাদমেলৰ সম্পাদিত অংশ। আহক চাওঁ কি কৈছিল ভূপেন বৰাই। আগতীয়া আহ্বান কৰাৰ পাছত
আমি ৰাজ্যসভাৰ ক্ষেত্ৰত আমাৰ প্ৰাৰ্থী আমি ল'বলৈ ঠিক কৰিছিলোঁ আৰু আমি কৈছিলোঁ যে আমি কংগ্ৰেছ দলে প্ৰাৰ্থী দিমেই জয় পৰাজয় সাফল্য ব্যৰ্থতাৰ পিছৰ কথা আৰু আমি জিকো হাৰো পিছৰ কথা আমাক কোনোবাই সমৰ্থন কৰে নকৰে বেলেগ কথা আমি প্ৰাৰ্থী দিম এই কথা আমি অটল আছিলোঁ কিন্তু পৰৱৰ্তী সময়ত AIDF নিজে ক'লে যে আমি দিল্লীত AICC সৈতে কথা পাতিম আৰু AICC সৈতে কথা পাতোঁতে তেওঁলোকে ক'লে AICC জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ লগত আলোচনা হ'ল যে কংগ্ৰেছৰ সকলো চৰ্ত আমি মানি ল'ম আমি কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক আমি সমৰ্থন কৰিম কিন্তু আজি শেষ মুহূৰ্তত তেওঁলোকৰ পূৰ্বৰ যিটো চৰিত্ৰ যোৱা নিৰ্বাচনতো গোটেই অসমৰ ৰাইজে জানে আমি যোৱা নিৰ্বাচনত তেওঁলোকৰ লগত একেলগে ইলেকশ্যন খেলাৰ পিছত পৰিকল্পিতভাৱে তেওঁলোকে ভোটৰ আগদিনাখন কৈ দিলে যে এইবাৰ লুঙি দাড়ি টুপি চৰকাৰ হ'ব আৰু মুখ্যমন্ত্ৰীয়ে কৈ দিলে যে টেৰৰিষ্টৰ পৰা AIDF পইচা লয় গতিকে ইলেকশ্যনৰ পাছত নিয়াক দি পেলাই তদন্ত হ'ব আৰু যেতিয়া ইলেকশ্যন পাৰ হ'ল যিটো ফাণ্ডত টেৰৰিষ্টে পইচা দিয়ে বুলি মুখ্যমন্ত্ৰীয়ে কৈছিলে সেই ফাণ্ডটোত পৰা চেকত মুখ্যমন্ত্ৰীৰ ফাণ্ডত পইচা দিয়া হ'ল তাৰ পাছত যেতিয়া এছেম্বলিত ঢিঙৰ বিধায়ক আমিনুল ইছলামে থিয় হৈ পেলাই বিজেপি চৰকাৰক সমালোচনা কৰিলে তেতিয়া চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই থিয় হৈ পেলাই ক'লে যে আপোনালোকৰ নেতা চিৰাজুদ্দিন আজমলে আমাৰ চৰকাৰক সমৰ্থন কৰিম বুলি কৈছে আৰু আপুনি কাক খুদি পেলাই বিধানসভাত কথা কৈছে আপুনি বহি থাকক বিজেপিৰ বিধায়ক পদ্ম হাজৰিকাৰ ধমকিত চিৰাজুদ্দিন আজমলৰ ৰেফাৰেঞ্চ দি পেলাই দিয়া ধমকিত ঢিঙৰ AIDFৰ বিধায়ক আমিনুল ইছলাম বিধানসভাত বহি থাকিল এই কথা প্ৰচিডিঙত ৰেকৰ্ড হৈ আছে তাৰপিছত যেতিয়া আগৰ ব্যৱসায়ক লৈ পেলাই AIDFৰ নেতাসকলে গৈ আলোচনাত বহিল ওলাই আহি পেলাই AIDFে ক'লে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাৰতবৰ্ষৰ ভিতৰত শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী যেতিয়া বাজেটখন আহিল ক'লে শ্ৰেষ্ঠ বাজেট পৌৰসভাৰ নিৰ্বাচনৰ ৰিজাল্ট আহিল ক'লে বিজেপিয়ে ভাল কাম কৰিছে ভাল ফল পাইছে গতিকে এই ধৰণৰ কথা বতৰা চলি থকাৰ পাছতো আমি আশা কৰিছিলোঁ যে ৰাজ্যখনৰ ধৰ্মনিৰপেক্ষ ৰাইজক এটা বাৰ্তা দিবৰ কাৰণে বিধানসভাত ভৱিষ্যতৰ দিনত এই ধৰ্মক লৈ পেলাই ৰাজনীতি কৰা ভাষাক লৈ জাত পাতক লৈ ৰাজনীতি কৰা বিজেপিক প্ৰতিৰোধ কৰিবৰ কাৰণে এটা শক্তি নিৰ্মাণ কৰিবৰ কাৰণে AIDF CPIM ৰাইজৰ দলে যিটো আহ্বান আমাক জনাইছিল এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই পেলাই আমি এটা চেষ্টা চলাইছিলোঁ কিন্তু আজমল ডাঙৰীয়াই নিজে আহি পেলাই দুদিনমানৰ আগতে ঘোষণা কৰিলে যে কংগ্ৰেছৰ 5জন বিধায়কে ৰাতি 12টা বজাত মুখ্যমন্ত্ৰীক লগ দিয়ে কংগ্ৰেছৰ ওপৰত মোৰ সন্দেহ আছে আজি মই দলৰ সভাপতি হিচাপে দায়িত্ব সহকাৰে কৈছোঁ যে আমাৰ যিকেইটা ভোট আমি পাবলগীয়া আছে 26টা আৰু এটা CPIMৰ এটা অখিল গগৈ ডাঙৰীয়াৰ এইটো মই প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব সহকাৰে কৈছোঁ আমি 28টা ভোট 31 তাৰিখে পাম আজমল ডাঙৰীয়াৰ যি কমিটমেণ্ট তেওঁ বিজেপি বিৰোধী বুলি যে নিজকে কয় তেওঁ ধৰ্মনিৰপেক্ষ বুলি যে নিজকে কয় 31 তাৰিখে আৰু তাৰপাছত যেতিয়া ভোট গণনা হ'ব মই তেখেতক চেলেঞ্জ কৰিছোঁ তেখেতৰ বিধায়ক 5জন ইতিমধ্যে বিক্ৰী গৈছে আৰু এই 5জন বিধায়ক বিক্ৰী যোৱাত আজমল ডাঙৰীয়া প্ৰত্যক্ষভাৱে জড়িত সেই বিক্ৰীৰ দোকানখন চলাবৰ কাৰণে মুকলি কৰিবৰ কাৰণে আজমল ডাঙৰীয়া এদিনৰ কাৰণে গুৱাহাটীলৈ আহিছিল আহি পেলাই 5টা ভোট বিক্ৰী কৰি 5টা কংগ্ৰেছৰ ভোটৰ ওপৰত সন্দেহ কৰি তেওঁ গুৱাহাটীৰ পৰা উৰা মাৰিছে আৰু আমাৰ প্ৰাৰ্থীজনক ৰাতিপুৱা ছাবমিট কৰা কাগজখন আবেলি আকৌ আপুনি ফিল-আপ কৰি শিকাওক বুলি কৈ পিছফালৰ পৰা ফটো লৈ আমাৰ প্ৰাৰ্থীজনক ব্লেকমেইলিং কৰিবৰ কাৰণে ষড়যন্ত্ৰ কৰিছে ৰিপুণ বৰা ডাঙৰীয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে অভিমন্যু বধ কৰিবলৈ নিদিয়ে ৰিপুণ বৰা ডাঙৰীয়াৰ লগত অসম প্ৰদেশ কংগ্ৰেছ কমিটি আছে CPIM দল আছে ৰাইজৰ দল আছে জয় পৰাজয় যি হ'ব সন্মুখৰ পৰা যুদ্ধ হ'ব আৰু এই যুদ্ধত আজমল ডাঙৰীয়াই 6 মাহৰ পৰা কৈ আছিলে আৰু প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত 5জন প্ৰাৰ্থীৰ নাম আমি জিতেন্দ্ৰ সিং ডাঙৰীয়াক দিছিলোঁ 5জন প্ৰাৰ্থীৰ মাজত AIDFে কৈছিলে যে ৰিপুণ বৰা ডাঙৰীয়া প্ৰাৰ্থী হ'লে ভাল হয় ৰাজ্যসভাত তেখেতৰ শক্তিশালী কণ্ঠ অসমীয়া মানুহৰ শক্তিশালী কণ্ঠ হিচাপে
ৰিপুণ বৰা ৰাজ্যসভাত ভাল প্ৰতিনিধিত্ব কৰিব। গতিকে ৰিপুণ বৰাৰ প্ৰাৰ্থী হ'লে ভাল হয়, এই কথা AIUDFে আমাৰ নেতা জিতেন্দ্ৰ সিং ডাঙৰীয়াক কৈছিলে। গতিকে আজি সেই ৰিপুণ বৰা ডাঙৰীয়াক তেওঁলোকে AIUDFে বিজেপিৰ লগত মিলি অভিমন্যু সজাব বিচাৰিছে। আমি ৰিপুণ বৰাক অভিমন্যু সজাবলৈ নিদিওঁ। আৰু এই যি ভস্মাসুৰ অসমৰ ৰাজনীতিত জন্ম হৈছে, এই ভস্মাসুৰে ৰাজ্যসভাৰ নিৰ্বাচনত বিজেপিক ভোট দিয়াৰ জৰিয়তে নিজৰ মূৰত হাত দি নিজে ভস্ম হ'বলৈ আগবাঢ়িছে। এইখিনিয়ে মোৰ ক'বলগীয়া। সেয়া আপোনালোকে টেলিভিশ্যনৰ পৰা দেখিবলৈ পালে ভূপেন বৰাৰ মন্তব্য, আৰু সেই সময়ছোৱাত কাষত উপস্থিত আছিল এইবাৰ ৰাজ্যসভাৰ বিৰোধী শক্তিৰ উমৈহতীয়া প্ৰাৰ্থী ৰিপুণ বৰা আৰু কেন্দ্ৰৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং। আৰু এনেদৰেই কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতা পুনৰবাৰ এইবাৰ ভংগ হ'ল ৰাজ্যসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি। এতিয়া পৰৱৰ্তী পৰ্যায়ৰ সমগ্ৰ ছবিখন লক্ষণীয় হ'ব যে কেনেকৈ আগবাঢ়ে UDF, কেনেকৈ আগবাঢ়ে কংগ্ৰেছ দল, আৰু ৰিপুণ বৰাৰ ৰাজনৈতিক ভৱিষ্যত কি হ'ব সেয়া নিশ্চয় এই মুহূৰ্তত আটাইতকৈ লক্ষণীয় বিষয় হিচাপে চিহ্নিত হৈছে। ৰাজ্যসভাৰ নিৰ্বাচনক লৈ যি মিত্ৰতা হৈছিল সেই মিত্ৰতাৰ অৱসান ঘটিছে, আৰু AIUDFক বিশ্বাসঘাতক আখ্যা দিছে কংগ্ৰেছ দলে। কংগ্ৰেছ দলে লগতে ক'ব খুজিছে যে AIUDFৰ 5গৰাকীকৈ বিধায়কে ইতিমধ্যে বিকি গৈছে বিজেপিৰ ওচৰত। আৰু ইয়াৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে AIUDFৰ বিধায়ক ৰফিকুল ইছলামে। আমি আপোনালোকক পোনে পোনে লৈ যাব বিচাৰিছোঁ ৰফিকুল ইছলামৰ মন্তব্যৰ বাবে। পৰহিলৈ নিৰ্বাচন আছিলে, তাৰ প্ৰাক্ষণত যিহেতু আপোনালোকে বিৰোধী ঐক্য মঞ্চ এটা আপোনালোকে এগৰাকী প্ৰাৰ্থী আপোনালোকে থিয় কৰিছে ৰিপুণ বৰাক। কিন্তু এই মুহূৰ্তত আজি কংগ্ৰেছে এখন প্ৰেছ মিট দি পেলাই তেওঁলোকে কৈছে যে AIUDF দলে কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীক তেওঁলোকে বিশ্বাসঘাতকতা কৰিলে। আচলতে AIUDFৰ 15গৰাকী যিহেতু আপোনালোকৰ বিধায়ক আছিলে, কিহৰ কাৰণে এই মনোমালিন্যটো কিহৰ কাৰণে হ'ল বুলি আপুনি চাওক? আৰম্ভণিৰ পৰা কংগ্ৰেছৰ যিটো এটিটিউড আছিল, কংগ্ৰেছৰ বিধায়কসকল কংগ্ৰেছৰ হাতত নাই। শশীকান্ত গুচি গ'ল, শ্বেৰমান আলী ছাছপেণ্ডেড হৈ আছে, আফতাব মোল্লাই কৈ আছে মই মুখ্যমন্ত্ৰীক ভাল পাওঁ, মুখ্যমন্ত্ৰী যি ক'ব সেই মই কৰিম। তেখেতসকলে আৰু বহুকেইজন বিধায়ক কৈ আছে যে কোটি কোটি টকা দি টিকেট লৈছোঁ নেতাসকলক, কিয় ভোট দিম কংগ্ৰেছৰ পক্ষত। এই কংগ্ৰেছে নিজৰ MLA খিনি ধৰি ৰাখিব পৰা নাই, আৰু মুখ্যমন্ত্ৰী নিজেও কৈ আছে, বিজেপিও কৈ আছে, তেখেতসকলৰ লগত যোগাযোগ চলি আছে, আমিও দেখি আছোঁ। কিন্তু যিহেতু আমি একেলগে ইলেকশ্যন খেলিছোঁ, এই কথা বাৰ্তাবিলাক আমি কোৱা নাছিলোঁ। এতিয়া কংগ্ৰেছে এক্সপ'জ হ'ব। কংগ্ৰেছে ইলেকশ্যন হৈ গ'লে কংগ্ৰেছৰ 6-7জন বিধায়ক গুচি যাব, সেইখিনিত আল্টিমেটলি ধৰা পৰিব। সেই সময়টো অহাৰ আগতে AIUDFক ব্লেম দি তেখেতসকলে আজি মিত্ৰতা ভংগ কৰিছে। মিত্ৰতাটো ভংগ কেতিয়াবাই কংগ্ৰেছে কৰিছে। আমি নৈতিক তাৰণাত আমি ৰিপুণ বৰাক সমৰ্থন কৰিছোঁ যে ৰিপুণ বৰা এজন ভাল মানুহ, পাৰ্লিয়ামেণ্টত তেখেতৰ পাৰফৰ্মেঞ্চ ভাল আছিল। গতিকে আৰু কংগ্ৰেছক চাওক, ভূপেন বৰা ৰিপুণ বৰাৰ কাৰণে মুঠেই চিৰিয়াছ নহয়। কংগ্ৰেছৰ যিজন সভাপতি ৰিপুণ বৰা তেখেতসকলৰ কেণ্ডিডেট, ভূপেন বৰা মুঠেই চিৰিয়াছ নহয়। কেইবাটাও গ্ৰুপ তেখেতসকলৰ মাজত আছে। কি কথা তেখেতসকলৰ চলি আছে গোটেই অসমে জানে, মিডিয়াই আপোনালোকে খুব ভালদৰে জানে, আপোনালোকে দেখাইছে। ৰিপুণ বৰা কংগ্ৰেছীসকলে বিচৰা নাই। এতিয়া কালি এদিন পিছত আমি ভোট দিম, আমাৰ ভোট তেখেতসকলৰ লাগিব। কংগ্ৰেছৰ MP আব্দুল খালেক UDFৰ বিৰুদ্ধে কথা বাৰ্তা কয়, গৌৰৱ গগৈ UDFৰ বিৰুদ্ধে কৈ আছে, প্ৰদ্যুৎ বৰদলৈ UDFৰ বিৰুদ্ধে কৈ আছে। এইবিলাক কি সূচায়? দুদিন পিছত ভোট হ'ব, UDFক তোমালোকে ৰিকুৱেষ্টহে কৰিব লাগিব, সেই নকৰি গল টিপি ভোট লোৱাৰ নিচিনা UDFৰ বিৰুদ্ধে তেখেতসকলে পৰিৱেশ বনাইছে। কংগ্ৰেছে জানে তেখেতসকলৰ 6-7জন অলৰেডি মুখ্যমন্ত্ৰীৰ হাতত বিক্ৰী কৰিছে। তেখেতসকলৰ থাওৰা হাতৰ পৰা গুচি গ'ল আগতে, তেখেতসকলৰ ৰূপজ্যোতি কুৰ্মী গুচি গ'ল, শশীকান্ত গুচি গ'ল, আফতাব মোল্লাও যোৱাৰ পথত, আৰু কেইবাজন লাইনত আছে। কংগ্ৰেছ বেয়াকৈ নাঙঠ হ'ব, এক্সপ'জ হ'ব। এই এক্সপ'জ হোৱাৰ ভয়ত কংগ্ৰেছে তেখেতসকলে UDFৰ মূৰত দক্ষিণী জাপি দি ভাবিছে আমাৰ মাটিখিনি আমি বচাই ৰাখোঁ, অসমৰ জনতাই ক্ষমা নকৰে, এনেকুৱা ধৰণৰ ভণ্ডামি কৰিব নালাগে। কংগ্ৰেছৰ সভাপতিজনক AIUDFক ভণ্ড দল বুলি কৈ আছে। তেখেতসকলে নিজে ভণ্ডামি কৰি আছে। তেখেতসকলৰ মাজত মিল নাই। তেখেতসকলৰ মাজত যি খোৱা কমৰা আমি দেখি আছোঁ, ওচৰৰ পৰা দেখি আছোঁ। গতিকে আৰু এদিন টাইম মাজত আছিল, এনেকুৱা ধৰণৰ আত্মঘাতী সিদ্ধান্ত ল'ব নালাগিছিল। তেখেতসকলে নিবিচাৰে যে ৰিপুণ বৰা জিকি দিল্লীলৈ যাওক আৰু তেখেতসকলে এক্সপ'জ। তেওঁলোকে এটা কথা পোনপটীয়াকৈ কৈছে যে আপোনালোকৰ 5গৰাকী বিধায়ক ইতিমধ্যে বিক্ৰী কৰিছে, আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াই বিজেপিৰ এজেণ্ট হিচাপে কাম কৰিছে, আৰু ৰিপুণ বৰাক তেওঁলোকে অভিমন্যু চক্ৰবেহুত তেওঁলোকে ভৰাব বিচাৰিছে, এনেকুৱা অভিযোগ। এইটো অশুদ্ধ কথা। তেখেতসকলৰ এজনৰ পিছত এজন যাই আছে, নিজৰ ঘৰৰ খবৰ নাই। শশীকান্ত গুচি গ'ল, শ্বেৰমান তেখেতসকলৰ লগত নাই, আপোনাৰ ইতিমধ্যে আফতাব মোল্লা তেখেতসকলৰ লগত নাই, আৰু কেইবাজন আছে। আজি মই নাম ল'ব পাৰিম। তেখেতসকলে কৈ আছে কোনো পদ্ধতি ৰিপুণ বৰাক ভোট নিদিয়ে, কোটি কোটি টকা দি কংগ্ৰেছৰ টিকেট লৈছে। তেখেতসকলে কিয় কংগ্ৰেছৰ সেইজনৰ পক্ষত ভোট দিব? কংগ্ৰেছৰ বিধায়কে এই কথা বাৰ্তাবিলাক কৈ আছে। এইবিলাক মিডিয়া পাৰ্চনৰ ওচৰত আছে, গোটেইখিনি আপোনালোকৰ হাতত আছে। এই চব কিছু থকাৰ পিছত তেখেতসকলে আমাক ব্লেম দিয়াৰ কোনো নৈতিক তেখেতসকলৰ অধিকাৰ নাই। আমি আৰম্ভণিৰ পৰা সদায় কৈ আছোঁ যে 15জন বিধায়ক আমাৰ ইনটেক আছে, আমি ৰিপুণ বৰাক ভোট দিম।
আৰম্ভণিৰ পৰা আপোনালোকে তেখেতৰ নিশ্চয় বডি লেংগুৱেজ আৰু এটিটিউড দেখিছে যে তেখেতসকলে দাবী কৰি আছিল যে এইবাৰ কেণ্ডিডেটজন তেখেতসকলৰ লাগে, আমাক ৰিকুৱেষ্টহে কৰিব লাগে। আৰম্ভণিৰ পৰাই তেখেতসকলে নিজেই কেণ্ডিডেট ঠিক কৰে, তেখেতসকলে নিজেই দিল্লীত যায়, আমাৰ লগত কোনো ধৰণৰ যোগাযোগ নাই। যোৱা আপুনি এসপ্তাহত চাব নমিনেশ্যন যেতিয়া ফাইল কৰিছোঁ, নমিনেশ্যনত কোন উপস্থিত আছে? অখিল গগৈ উপস্থিত আছে। তেখেতসকলৰ অফিচিয়েল টুইটাৰত লিখিছে, কংগ্ৰেছৰ অফিচিয়েল টুইটাৰত অখিল গগৈ উপস্থিতি লিখিছে, মনোৰঞ্জন তালুকদাৰ এজন বিধায়ক সেই কথা লিখিছে। কংগ্ৰেছৰ কোন কোন আছে লিখিছে, UDFৰ আমাৰ পাৰ্টিৰ লিডাৰ 15জন বিধায়ক লৈ আমি উপস্থিত আছোঁ, আমাৰ পাৰ্টিৰ লিডাৰৰ নাম তাতে তেখেতসকলে লিখা নাই। আকৌ দুদিন আগত আমি যৌথ মিটিং আছিল, আমাৰ বৈঠক আছিল জিতেন্দ্ৰ সিঙৰ নেতৃত্বত, তাত আমি গোটেই বিধায়কসকল উপস্থিত আছোঁ। আকৌ কংগ্ৰেছৰ অফিচিয়েল টুইটাৰ আজিৰ পৰা দুদিন আগত তেখেতসকলে টুইট কৰিছে, অখিল গগৈৰ নাম লিখে, মনোৰঞ্জন তালুকদাৰৰ নাম লিখে, এটা ভোট, তেখেতসকলৰ নামটো 14জনৰ লিখে, UDFৰ এজনৰ লিডাৰৰ নাম তেখেতসকলে লিখা নাই, আমি তাত যে উপস্থিত আছোঁ, আদাৰ্ছ বুলি কৈ দিয়ে। এই ভণ্ডামিবিলাক কংগ্ৰেছে আৰম্ভণিৰ পৰাই কৰি আছে। আমি সহ্য কৰি আছিলোঁ এইকাৰণে যে বিজেপিৰ বিৰুদ্ধে আমাৰ ষ্টেণ্ড, বিজেপিৰ বিৰুদ্ধে আমি সব মিলি ৰিপুণ বৰাক ভোট দি আমি দিল্লীক জিকাব লাগে, বিজেপিৰ লগত আমি কোনোপধ্যে যাব নোৱাৰোঁ। কংগ্ৰেছৰ এই সব কথা আমি এৰাধৰা কৰি চলি আছিলোঁ। কিন্তু এতিয়া এই মুহূৰ্তত কংগ্ৰেছৰ কেণ্ডিডেট, কংগ্ৰেছৰ ভোট দিয়াৰ পিছতহে তেখেতসকলে দিব নিদিব এই কথাটো স্পষ্ট হ'ব। কিন্তু কংগ্ৰেছ ভালদৰে জানে তেখেতসকলৰ 7-8জন বিধায়ক কংগ্ৰেছৰ হাতত নাই। কংগ্ৰেছ এক্সপ'জ হ'ব, কংগ্ৰেছ নাঙঠ হ'ব, খোলাখুলি কংগ্ৰেছৰ বিধায়ক তেখেতসকলৰ বিপক্ষে যাব। এই ভয়তে কংগ্ৰেছ আজি এনেকুৱা ধৰণৰ ভণ্ডামি কৰি UDFৰ ওপৰত দোষ জাপি দি এই কামখিনি কৰাৰ প্ৰয়াস কৰিছে। আৰু এটা কোৱেশ্যন, যিহেতু এজেণ্টক লৈহে গোটেই সংঘাতটো সৃষ্টি হোৱা বুলি কৈছে, যিহেতু আজিৰ দিনটোত আপোনালোকে 8খনকৈ বৈঠকত আপোনালোকে মিলিত হ'লে, এজেণ্টক লৈ বিষয়টো আপোনালোকে এজেণ্ট সব দলে নিজৰ দলৰে দিব পাৰিব। ইলেকশ্যন কমিশ্যনৰ যিটো ৰিপৰ্ট, ইলেকশ্যন কংগ্ৰেছৰ দলৰ পৰাই দিব পাৰিব। AIUDFৰ এজেণ্ট AIUDF দলেই দিব পাৰিব। আমি 15জন সদস্য ভোট দিম সদায় কৈ আছোঁ, আমি সদায় আছোঁ, ভেৰি পজিটিভ এটিটিউডত আমি চলি আছোঁ। আমাৰ দল তেখেতসকলৰ হাতত বিক্ৰী কৰিছোঁ নেকি? আমি আমাৰ এজেণ্ট তেখেতসকলে দিব, কংগ্ৰেছৰ 6জন ক্ৰছ ভোটিং কৰি তাৰপিছত তেখেতসকলৰ এজেণ্টে কৈ দিব যে UDFে কৰিছে। এনেকুৱা ধৰণৰ কাৰ্যকলাপ কৰাৰ কাৰণে তেখেতসকলৰ হাতত কোনোবা হাতিয়াৰ উঠাই দিব নেকি? এইটো কথা AIUDFৰ জন্মদাতা তেখেতসকল না আমাৰ পাব্লিক জনগণ। গতিকে AIUDF দল এটা স্বতন্ত্ৰ দল, আমি নৈতিকভাৱে সমৰ্থন দিছোঁ তেখেতসকলক। বিজেপিৰ লগত আমি নাই, বিজেপিৰ বিৰুদ্ধে এতিয়াও আছোঁ। ভোটৰ দিনো আমাৰ 15টা ভোট আমাৰ যাব, তেখেতসকলে যি কৰে কৰক। তেখেতসকলৰ সাহস নাই যে গোটেইখিনি সেই 25জন 26জন কেইজন আছে না, 20জন না 23জন না 15জন, সেইখিনি গোটাব নোৱাৰিব বুলি, এক্সপ'জ হ'ব বুলি ভয়ত এই কাণ্ডটো তেখেতসকলে কৰি UDFক দোষ জাপিব বিচাৰিছে। সেয়া আপোনালোকে টেলিভিশ্যনৰ পৰা দেখিবলৈ পালে AIUDFৰ বিধায়ক ৰফিকুল ইছলাম। আৰু ৰফিকুল ইছলামে কংগ্ৰেছে সংবাদমেলত যি অভিযোগ উত্থাপন কৰিছিল সেই অভিযোগৰ প্ৰত্যুত্তৰ দিছে। তেওঁ স্পষ্টকৈ ক'ব খুজিছে যে কংগ্ৰেছ দলৰে নিজৰ বিধায়কসকলৰ প্ৰতি আস্থা নাই কিংবা ভৰসা নাই, আৰু সেইবাবে AIUDFৰ ওপৰত ব্লেম দি তেওঁলোকে নিৰ্বাচনী দৃশ্যপটৰ পৰা পলায়নৰ চেষ্টা চলাইছে বুলি মন্তব্য প্ৰকাশ কৰিছে AIUDFৰ বিধায়ক ৰফিকুল ইছলামে। আৰু ৰফিকুল ইছলামে এই কথাও ক'ব খুজিছে যে AIUDFৰ আটাইকেইটা ভোট কংগ্ৰেছৰ পক্ষত যাব, সেয়া তেওঁলোকে নিশ্চিত বুলি ক'ব খোজা হৈছে। দেখা যাওক পৰৱৰ্তী পৰ্যায়ত নিৰ্বাচনী কুচকাৱাজে কোন দিশে গতি কৰে। কিন্তু সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ যে কংগ্ৰেছ আৰু AIUDFৰ ৰাজ্যসভা নিৰ্বাচন কেন্দ্ৰিক মিত্ৰতাৰ অৱসান ঘটিছে।